নমস্কাৰ, মোৰ ইউটিউব চেনেল ৰাজাত ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। লগত আছে তপন ভাই আৰু আজি কি বনাব ই মানে ক'ব হয় ভাই কচোন। আজি মানে আমি অদ্ভুত একটা ৰেচিপি বনাম মানে দেই। অদ্ভুত কেলে কৈছোঁ মানে এইটো মানে আমি মুড়িৰ পৰা মানে লালমোহন বনাব গৈ আছোঁ। এইটো কিন্তু চেনি মুড়ি ল'ব গৈ আছোঁ মানে মুড়ি ল'বলৈ এই আগত গৈ আছোঁ মানে এতিয়া আমি ৰেলৱে লাইনৰ পৰা এনেকৈ মানুহবিলাক যে আহি আছে মানুহবিলাক পাৰ হৈ যাব লাগিব। ঘৰ এটা আছে মুড়ি বেপাৰী ঘৰ, মুড়ি এটা বেপাৰী নহয় দুটা আছে দেই। তাতে গৈ আছোঁ মানে মুড়ি ল'বৰ কাৰণে আৰু আজি মানে মুড়িৰ পৰা বোলে লালমোহন বনাব বোলে। মই আজি প্ৰথমবাৰ শুনিছোঁ দেই মুড়িৰ পৰা লালমোহন বনোৱাটো মানে আৰু কেনেকৈ কি বনাব অলপ ৰেচিপিটো আনকমন হ'ব আৰু সকলোখিনি দেখুৱাম মানে দেখুৱাম আৰু যিহেতু চাই পাইছে আপোনালোকে পিছপিনে বৰষুণ দি আছে আৰু আমি ছাতি লৈ গৈ আছোঁ আৰু বহুতে মানে কমেণ্টত বেয়াকৈ কয় মানে একচুৱেলি বন্ধুসকল এনেকুৱা নহয় মানে আমি যেনেকৈ হ'লেও মানে আমি বনাবলৈ কোচিছ কৰোঁ আৰু মানে চেষ্টা এটা চলাওঁ আৰু মানে হ'লেও নহ'লেও আৰু কিবা যদি ভুল হয় সেইটো আপোনালোকে শুধৰাই দিব আৰু কমেণ্টত সেইটোৱে আৰু নে কি ভাই মানে আপোনালোকক ভুলটো কৈ দিব আৰু ভুল নোহোৱাটো আপোনালোকে কোনোবা এনেকা মানুহ আছে কমেণ্ট কৰে মানে বহুত বেয়াকৈ কৰে আৰু বেয়াকে কমেণ্টটো কৰা নাই না কমেণ্ট আঘাত লাগে আৰু মনত তেতিয়া ব্লগ বনাব মন নাযায় আৰু মানে আমি মানে ব্লগটো বনাওঁ বহুতে মানে কি ফিল হয় যদি ইচ্ছা হয় আপোনালোকেও বনাব পাৰে। আমি আপোনালোকক ছাপোৰ্টে কৰিম সেইটোৱে আৰু হয় নে নহয়। আমি ছাপোৰ্ট কৰিয়ে যাম যাতে হওক কৰক মানুহ আগবাঢ়ক। মানুহ অসমৰ ল'ৰাই যদি অসমৰ ল'ৰাক যদি ছাপোৰ্ট নকৰে তেনেহ'লে কোনে কৰিব নে কি? সেইটোৱেতো মই মানে এইটোৱে ক'ব বিচাৰোঁ কোনোবাই মানুহে আগবাঢ়ি যোৱাটো মানুহে চাই কিয় জ্বলে বাৰু সেইটোৱে মই ভাবোঁ মানে সেইটোৱে আৰু শেষলৈ চাই থাকিব গম পাব আৰু ভিডিঅ'টো আজি কেনেকৈ স্পেচিয়েলি হ'ব চাবচোন। মুড়িৰ পৰা কেনেকৈ অদ্ভুতকৈ আমি লালমোহন বনাই এইটো চাই থাকিব দেই। অকল ৰাইং দলং হয় আৰু সেই ৰাইং দলঙৰ ওপৰৰ পৰাই গৈ আছোঁ যিহেতু তলৰ ফালে পানী আছে যে সেইটো কাৰণে ৰেলৱে ব্ৰিজৰ ওপৰৰ পৰা আমি গৈ আছোঁ আৰু খোজকাঢ়ি আৰু বেছি দূৰ নাই এইয়া চাব পাৰিছে ঘৰটো পালোঁ আৰু মানে তো এতিয়া গৈ থাকোঁ আৰু আগবাঢ়ি বন্ধুসকল এইফালে চাব মুড়ি লৈ আনিলোঁ মানে ফেক্টৰীৰ পৰা পূৰা গৰম ভাজি আছিলে নে কি ভাই পূৰা ভাজি আছিলে তো তাৰ পৰা একেবাৰে গৰম উঠাই লৈ আনিলোঁ আৰু যিহেতু আজি ঈদ সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া গৈ থাকোঁ সকলোখিনি প্ৰচেছ দেখুৱাম কেনেকৈ কি বনাওঁ। এইফালে চাব বন্ধুসকল মুড়িটো মানে এতিয়া আনবক্সিং কৰি আছে সেইফালে গ্ৰাইণ্ডিং কৰিব মানে এতিয়া এতিয়া ইয়াক গ্ৰাইণ্ড কৰা হ'ব। ভাই এইটো গ্ৰাইণ্ডিং প্ৰচেছটো কিহৰ কাৰণে কৰিব লাগে? গ্ৰাইণ্ডিংটো কিহৰ কাৰণে কৰিবলগীয়া হয় এইটো মুড়িটো? এইফালে চাবচোন পূৰা পাউডাৰলৈকে হৈ গৈছেগৈ মুড়িটো চাব গ্ৰাইণ্ড কৰা হৈ গ'ল। সেই চাবচোন এনেকৈ পূৰা পাউডাৰ টাইপ কৰি ল'ব আপোনালোকে সেই চাব পাৰিছেনে। আকৌ এতিয়া মানে আকৌ নেক্সট প্ৰচেছটো এনেকৈ ছেমেই হ'বগৈ আৰু মানে অকণ বেছিকৈ বনোৱা হ'বতো এইটো কাৰণে বন্ধুসকল আহি পালোঁ মেইন লোকেশ্যনত আৰু বেলেগ এজেগাত বনাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণৰ কাৰণে মানে স্কিপ কৰি এই তপন দাহঁতৰ ঘৰৰ পাছফালে মানে যোনটো এটা ৰুম আছে মানে তাতে বনোৱা হ'ব আৰু ৰেচিপিটো। আৰু এইফালে চাব এই মুড়িটো যোনটো গ্ৰাইণ্ডাৰত গুড়া কৰা আছিলে একদম ধুনীয়াকৈ চৰিয়াত লৈ অনা হৈছে। তাৰপিছত ইয়াত আছে পাউডাৰ আমুল, তাৰপিছত এয়া আমুল তাজা আছে, লগতে আছে ইলাইচি আৰু এইফালে ফ্ৰাই কৰিবৰ কাৰণে ৰিফাইন আছে, তাৰপিছত লগতে আছে চেনি। সেইটোৱে আৰু ৰিফাইন যিহেতু শ্বৰ্ট হৈ গ'ল সেইটো তপন ভাই আনিব কৈছে মানে তাৰপিছত কেনেকৈ কি বনায় সেইটো দেখুৱাই গৈ থাকিম একফালৰ পৰা। চাব বন্ধুসকল মিনি চিলিণ্ডাৰ এইফালে জ্বলি ৰেডি ফুল অন ৰেডি ন। এতিয়া এইফালে চাব কেৰাহী পাতি দিলে প্ৰথমতে কি কৰি হয়? প্ৰথমতে মানে এইটোক আমি ইয়াত ঢালিবলগীয়া হ'ব লিকুইড গাখীৰটো ন। কাটি ল এইটো সেইফালে চাকুটো আছে ৰ সেইটো ল কাটি দে। এইফালে চাব লিকুইড গাখীৰ মানে এতিয়া ডাইৰেক্ট কেৰাহীত যাব। এতিয়া কি পূৰা হেভিকৈ গৰম কৰি ল'বি নেকি? শুকাই দিবি নেকি নে কি? বেছি নালাগে গাখীৰটো ইমানে হৈ যাব। ইমানটোৱে হৈ যাব ন। চাব আধা আধি দিব লাগে আৰু আধা আধি দি দিছোঁ। আধাটোৰ কাৰণে অকণ বেছি দিছোঁ। আধাতকৈ অলপ বেছি ন। কি গৰম কৰি আছ নেকি প্ৰথমতে? মানে জাষ্ট গাখীৰটো আমাৰ গৰম হ'ব লাগে মানে গৰম হোৱাৰ পিছত যেতিয়া নেকি কোনো মানে গাখীৰৰ পৰা যেতিয়া বনোৱা হয় তেতিয়া মানে কি কৰা হয় মানে গাখীৰটো গৰম কৰি পিনি ইয়াত মানে
চিৰা পানী দি পিনি বা ইমলি দি বা নেমু দি পিনি ফাটাই দিয়ে ন ভিনেগাৰ আমি আজি সেনেকা নকৰোঁ টোটেলি কামটো মানে তাৰ বিপৰীত মানে আমি মানে বিপৰীত মানে কেনেকৈ বেলেগ টাইপ হ'ব মানে কোনো অদ্ভুত টাইপ হ'ব মানে এতিয়া আমাৰ গাখীৰটো গৰম হ'ল বন্ধুসকল এইফালে চাবা আহি গ'ল টিজে ডান্সাৰ ভাই বহুত দিনৰ মূৰত ধুমকেতুলৈকে আজি আকৌ হাজিৰ মানে দেই তাৰপিছত আজি এইফালে ৰেচিপি বনোৱা হৈছে তাৰ কাৰণে ইয়াকো মানে ইনভাইট কৰা হৈছে আজি ভাল লাগে আৰু এনেকৈ মাজে মাজে আহি থাকিলে লালমোহন এইটো মুড়িৰ পৰা বনাই আছোঁ দেই গাখীৰটো গৰম হ'ব লাগিব গৰম হোৱা নাই ভালকৈ গৰম হ'ব লাগিব ন তাৰপিছত এই যোনটো মুড়িৰ গুড়াটো আছে ন ইয়াত ঢাল দিবগৈ ফাইনেলি এইফালে চাব যোনকেইটা মুড়ি গুড়ি কৰিছিলে যে গ্ৰাইণ্ডাৰত এইয়া চাব ঢাল দিছেগৈ ঢালি পিনি এইটো মিলাব লাগিব দেই শুকাই যাব ন আটা মাৰা নিচিনা মাৰিব লাগিব শুকাই গৈছে দেখোন ন জুইটো কমাইছে মিক্স কৰিব লাগিব ধৰিবলৈ কিবা এটা লৈ ল'ব লাগিছিল কাপোৰ লগতো লাগিছিলে কিমান এনেকৈ পাল্টি গ'লেতো ময়ে পাল্টি গ'লে মই গৈছিলে আৰু এতিয়া মিক্সিং কামটো মানে আজি ডান্সাৰে কৰি আছে মানে দেই ই আজি মানে লালমোহন বনাই খুৱাব আমাক তথাপিও ন শিকি থৈ দে আৰু ভাই আমাক বনাই বিয়াত বনাই খুৱাবি আকৌ प्यारी समझ गई পুৰা একদম লাৰি লাৰি মানে চাবচোন একদম পুৰা আটাৰ এই যেনেকা গোলা হৈ যায় নহয় এনেকা বনাই দিছে চাব পাউডাৰ গাখীৰৰ পেকেট কাটি আছে এতিয়া এইটো মিক্স কৰিব আৰু ইয়াতে ফ্লেভাৰৰ কাৰণে দিয়া হৈছে ন এইটো আৰু ইয়াত মানে একদম চুটকি মানে কিবা দিম মানে কি চ'দা বেছি দিব নালাগে মাজতে সেইদিনাখন বেছিকে দিয়া হৈছে ন চ'দা বেছি দিলেও মানে বেয়া চুটকি ভৰ সিন্দুৰ तुम क्या समझोगे बोले সেইটো কাৰণে এনেকৈ মানে ইয়াৰো কাহানী এতিয়া মানে এইটো হাতৰ পৰা ইয়াক ফেটিবি ন লালমোহন খাইছোঁ কিন্তু দেই মুড়িৰ পৰা ভাই আজি ফাৰ্ষ্ট টাইম খাই আছোঁ তই ফাৰ্ষ্ট টাইম চাগে ন ভাই নহয় এইটো পাউডাৰটো লেকচাৰতে বেছি এইটো কি আমুলটো অলপ অলপকৈ দি দিছোঁ মানে তেতিয়া মানে ভালকৈ ফেটি যাব এইফালে চাবচোন হাতত তেল লগাই লৈছে আৰু এইফালে ৰিফাইন তেল চেপটো দি আছে এইফালে চাব হৈ যাব এই চাইডেও দেখা যায় কি আৰু পাছত দেখা যায় সেইফালে গেছ জ্বলি ৰেডি কেৰাহী পাতি দিলে এইফালে আৰু এতিয়া
কোনোবা দোকানত 70 টকা লয়, কোনোবা দোকানত 60 টকা লয় দেই। মিঠাতেলটো পোৱা ভাল নে এইটো খোৱাটো বেছি ভাল? এইটো ৰিফাইনটো মানে পাতল হয়, ৰিফাইনবিলাক মানে এইটো কিবা ৰিফাইন হেল্থৰ কাৰণে ভাল আৰু আমাৰ। এইফালে চাব তেল গৰম হৈ গ'ল আৰু এতিয়া এইফালে এইখিনি মানে দেই লগাই দি আছো আৰু চাব লগাম এনেকাকে নহ'লে এনেকাকে দিলে হাত জ্বলে যে। কেইবাৰ মানুহ তোৰ হাত জ্বলিছিলে ন? মানে এইটো মানে আনকমন লালমোহন। এইফালে চাব মুড়িৰ পৰা বনোৱা দেই, প্ৰথমবাৰ আজি চাইছোঁ মুড়িৰ পৰা কৰিছোঁ মানে চাওঁ কেনেকা হয় খাবৰ কাৰণে ন? যিকোনো বস্তু মানে চালে মানে বনাব মন যায় আৰু নেকি? হিলাব নালাগে, হিলালে মানে এইটো গুচি যায়। ভাঙি যায়গৈ আৰু পুৰা ফ্ৰাই হৈ ল'ব, একদম ৰঙচীয়া হৈ যায় মানে। এইফালে চাব ৰঙা ৰঙা হৈ গ'ল। টেষ্টি বনাইছ আকৌ দেই, কাৰিকৰ ভাল বনিবি আকৌ। হাই ইয়াকে কাৰিকৰ হিচাপে থম নেকি আমি? ইফালে চাব ফাইনেলি ফ্ৰাই কৰা হ'ল, চাবচোন ৰঙা ৰঙা হৈ গৈছে পুৰা। ৱাহ এইটো জলদি যাবলৈ আগতীয়াকে পিছতীয়া হৈ যাব যে চুগাৰ চিৰাপৰ কাৰণে এইফালে প্ৰথমতে পানী দি দিলে ইয়াত। পানীটো অকণ বেছি দিছোঁ। হৈ যাব বুলি নকবি, জুৰিব লাগিব না মানুহটো। জোলটো হৈ যাব ন তাতে? আৰু দেৰি নহ'লে কিছুমানে কৈ আছে চিৰাপ, কিছুমানে কৈ আছে ঝোলটো। কি কৈ আছে মানে মই একো ধৰিবই পৰা নাই। এইফালে চাব চেনিখিনি ঢালি দিলে ইয়াত। আৰু ঠিকছে মিলাব লাগিব মানে মিঠা কাঢ়িলে মিঠা খাবই লাগিব। মিঠা এইটোতে তই ইয়াত চেনি খোৱা মেইন মানুহটো এইটো প্ৰায়ভাগ চেনি খাই হয়, প্ৰায় চেনি খাই। আমাক শিকাব নালাগে ন কেনেকা চেনি। সেইটো কি চেণ্টৰ কাৰণে। ইফালে চাব চুগাৰ চিৰাপ ৰেডি হৈ আছে এইফালে। চেনিটো পুৰা কৰি গ'ল ন? পুৰা গলি গৈছে এইটো। এইটো যোনটো নেকি LIC-টো দিছোঁ মানে LIC-টো মানে এইটো ফ্লেভাৰ মানে চেণ্ট কাৰণে দিছোঁ। ইংলিছ কওঁ মানে ন? তামাম ডেঞ্জাৰ বে। ইফালে চাব গোটেইখিনি এতিয়া গোটেইখিনি একেলগে দি আছেগে এইফালে। ৱাও চাই ভাল লাগিছে আকৌ দেই। লালমোহন কমপ্লেট। এইফালে চাব বন্ধুসকল, সেইফালে চাব ফাইনেলি পুৰা খাই আছে মানে দেই। এইফালে এতিয়াও গৰম হৈ আছে। গৰম হৈ আছে ন? এইফালে তপন ভাই পুৰা স্পঞ্জি না কি কয় জানো নাজানো আৰু স্পঞ্জি ভাঙি দেখা যায়, দেখা আপুনি এইফালে চাবচোন একদম লালমোহনৰ লেখীয়া ডুবাই লৈছোঁ আৰু পুৰা ভিতৰত মানে আমি মানে উৎপাতি কৰিছোঁ মানে ৰসটো সোমাব দিয়া নাই ভালকে আৰু টাইম দিলে হ'ল। সোৱাদটো মজা হৈছে পানী পুৰি টাইপত, কিন্তু আৰু অকণমান টাইম দিব লাগিছিলে মানে দুইফাল কৰ আকৌ যোৱা পানী পুৰি নিচিনা। তই খা আকৌ গোলাপ জামুন বুলি কৈ নহয়, গোলাপ জামুন নহয় এইটো লাল জামুন হৈছে। সেইফালে লৈ ল'লোঁ মই। ভাল লাগিছে দেই, প্ৰথমবাৰ ট্ৰাই কৰিছোঁ আজি, তাকো মুড়িৰ পৰা লালমোহন বনোৱা। ভাল লাগিছে ন ফ্লেভাৰটো? কেনেকৈ লাগিছে তোৰ? ভালে হৈছে ন? ভাল লাগিছে কিন্তু এইটো বেলেগ এটা বস্তুৱেই হ'ল বাৰু। ভাল হৈছে কিন্তু বেলেগ এটা বস্তু হৈছে মানে ইয়াৰ বস্তুটো বেলেগ ন, মুড়ি দি বনাইছে সেইকাৰণে কৈছে নেকি, খাই চাব
ভাল লাগে খাই পেলাই আৰু আছে পুৰা ৰখাত নাই আৰু একফালৰ পৰা ৰস লগাই লগাই পুৰা খাই গৈ আছে এইফালে খোৱা নেকি চফা ন